12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে প্ৰমাণ কৰা যে সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষকোণটোৰ সমদ্বিখণ্ডকে ভূমিক লম্বভাৱে সমদ্বিখণ্ডিত কৰে। এইখিনিৰ পৰা ইয়াত কৈছে ত্ৰিভুজটো কি হ'ব, সমদ্বিবাহু ত্ৰিভুজ হ'ব। লগতে আমাৰ যেটো সমদ্বিবাহু ত্ৰিভুজটোৰ শীৰ্ষকোণ আছে সেই শীৰ্ষকোণটো সমদ্বিখণ্ডিত কৰে কোনে, সমদ্বিখণ্ডকে যেটো সমদ্বিখণ্ডক আছে সেই সমদ্বিখণ্ডকে ভূমিক কি কৰে লম্বভাৱে সমদ্বিখণ্ডিত কৰে। ভূমিক সমান দুটা ভাগত ভাগ কৰে, লগতে সমদ্বিখণ্ডিত কৰিছে হৈছে লম্বভাৱে কৈছে। এতিয়া তেতিয়াহ'লে লম্বৰ লগত ভূমিৰ লগত 90 ডিগ্ৰী কোণ হ'লেহে লম্ব হ'ব পাৰি। তো আমি এইটো প্ৰমাণ কি সমাধান কৰোঁ আহা। তো ইয়াতে আমাৰ প্ৰথমত ধৰিব লাগিব যে এটা ত্ৰিভুজ ধৰিব লাগিব সমদ্বিবাহু ত্ৰিভুজ। ইয়াত আমি লিখিম লেট ধৰা হল মানে ধৰা হল এ ত্ৰিভুজ এ বি চি এটা কি হ'ব সমদ্বিবাহু ত্ৰিভুজ। ত্ৰিভুজ এ বি চি সমদ্বিবাহু, য'ত আমাৰ কি এ বি বাহুটোৰ লগত এ চি বাহুটো সমান আমি লৈছো। ইয়াতে এ বি বাহুৰ লগত এ চি বাহুটো সমান, এইটো আমি এ বি চি সমদ্বিবাহু ত্ৰিভুজ লৈছো আৰু এ বি বাহুৰ লগত এ চি বাহু সমান। অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজৰ কি হয়, দুটা বাহু সমান থাকে, তেতিয়া তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয়। আৰু কি কৈছে শীৰ্ষকোণ এৰ লম্ব সমদ্বিখণ্ডক শীৰ্ষকোণ এক সমদ্বিখণ্ডিত কৰিছে কোনে, এ ডি ৰেখায়। তেতিয়াহ'লে ইয়াত আমাৰ লিখিব লাগিব এংগেল এৰ সমদ্বিখণ্ডক, এংগেল এৰ সমদ্বিখণ্ডকটো কি হ'ব এডি। এডি ৰেখা হ'ব এই কোণটোৰ সমদ্বিখণ্ডক, অৰ্থাৎ এই কোণটো আৰু এই কোণ দুটা পৰস্পৰ সমান হ'ব, কাৰণ এই ৰেখাই দুটা সমান ভাগত ভাগ কৰিছে। এতিয়া আমি কি কৰিম যে আৰু কৈছে কি যে আমাৰ প্ৰমাণ কৰিব লাগে কি যে ইয়াতে আমাৰ ভূমিক সমদ্বিখণ্ডিত কৰে, বি ডি আৰু ডি চি সমান হ'ব লাগিব। এইখিনি আমি লিখিম প্ৰমাণ কৰিব লাগে যে বি ডি ইকুৱেল টু ডি চি, অৰ্থাৎ এই কোণৰ লম্ব সমদ্বিখণ্ডকে বি ডিক কি কৰে ভূমিক সমান দুটা ভাগত ভাগ কৰে, অৰ্থাৎ ভূমিক সমদ্বিখণ্ডিত কৰে। আৰু প্ৰমাণ কৰিব লাগে কি আৰু এ ডি লম্ব হ'ব বি চিৰ ওপৰত, এ ডি লম্ব বি চি। লম্ব সমদ্বিখণ্ডক কৈছে সেইকাৰণে লম্ব আমাৰ লম্ব থকা বুলি আমি প্ৰমাণ কৰিব লাগিব। লম্ব থকা বুলি প্ৰমাণ কৰিব লাগিলে এইটো আমাৰ 90 ডিগ্ৰী কোণ প্ৰমাণ কৰিলে হৈ যাব। এতিয়া আমি কি কৰিম প্ৰমাণ কৰিম, প্ৰমাণ ইয়াত প্ৰমাণ কৰাৰ আগতে আমাৰ দুটা ত্ৰিভুজ আছে সৰ্বসম বনাব, যে তেতিয়াহে আমি এই বাহুৰ লগত এই ত্ৰিভুজৰ এই বাহুটো সমান কৰিব পাৰিম। যে এ বি ডি ত্ৰিভুজ এই ত্ৰিভুজটো আৰু এ চি ডি ত্ৰিভুজ এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসম বনাব পাৰিম, তেতিয়া এই বাহুটো অৰ্থাৎ বি ডি বাহু এই ত্ৰিভুজৰ আৰু এই ত্ৰিভুজৰ ডি চি বাহুৰ লগত সমান বুলি আমি ক'ব পাৰিম। তেতিয়াহ'লে আমি ইয়াতে আৰু এটা কাম কৰিম প্ৰথমত, যে এই কোণৰ সমদ্বিখণ্ডক যদি এ ডি হয়, এই কোণটো আৰু এই কোণটো যদি সমান হয়, তেতিয়া আমি এইটো লিখিব লাগিব আগতে। ইয়াত লিখিম আমি যিহেতু এংগেল এৰ সমদ্বিখণ্ডক এংগেল এৰ সমদ্বিখণ্ডকটো হ'ল কি এ ডি, গতিকে আমি কি লিখিব পাৰি, গতিকে এংগেল বি এ ডি ইকুৱেল টু আমি লিখিব পাৰি এংগেল চি এ ডি। এইটো হ'ব আমাৰ এক নম্বৰ আমি দিলো নাম, এইটো এক নম্বৰ নাম দিলো আমি। তাৰপিছত আমি দুটা ত্ৰিভুজ ল'ম এতিয়া, ত্ৰিভুজ এ এই দুটা ত্ৰিভুজ আমি সৰ্বসম বনাম এ বি ডি আৰু ত্ৰিভুজ এ চি ডিৰ পৰা এই দুটা ত্ৰিভুজত আমি কি কি মিল পাই আছো চাই লওঁ। চোৱা ইয়াতে তিনিটা বস্তু মিল পাই আছো আমি, এটা হ'ল এই এ বি ডি ত্ৰিভুজৰ এ বি বাহুৰ লগত এ চি ডি ত্ৰিভুজৰ এ চি বাহু সমান, এইটো আমাৰ আগতেই দিয়া আছে কাৰণ এইটো সমদ্বিবাহু ত্ৰিভুজ আছিলে। তো ইয়াতে আমি লিখিম যে এ বি ইকুৱেল টু এ চি, এইটো আমাৰ দিয়া আছে তাৰপিছত এক জোড়া পালো আমি
তাৰপিছত আমাৰ এই কোণটোৰ লগত এই কোণটো সমান, ইয়াতে আমাৰ 1 নম্বৰত দিয়া আছে এইটো এংগেল BAD এই কোণটো পৰে এইটো ত্ৰিভুজত আৰু এংগেল CAD এইটো ত্ৰিভুজত পৰে এংগেল CAD এইটো আমাৰ কি আছে আমি 1 নম্বৰৰ পৰা পাইছো 1 নম্বৰত সমান বুলি আমি কৈছিলো। তাৰপিছত আৰু এক জোৰা মিল কৰিব লাগে, সেইটো হল আমাৰ এই মাজৰ বাহুটো, দুটা ত্ৰিভুজৰ মাজৰ বাহু, এইটো সাধাৰণ বাহু বুলি কোৱা হয় কাৰণ দুটা ত্ৰিভুজত পৰিছে এইটো। তো ইয়াতে লিখিম আমি AD ইকুৱেল টু AD আৰু এইটো হ'ব কি সাধাৰণ বাহু। আমি AD লিখিলো দুবাৰ, কাৰণটো হল AD এই ত্ৰিভুজ ধৰিলে AD হ'ব, এই ত্ৰিভুজ ধৰিলেও AD হ'ব। এতিয়া তিনি জোৰা আমি মিল পালো, এতিয়া আমি ক'ব পাৰি ত্ৰিভুজ ABD সৰ্বসম ত্রিভুজ ACD। কি শর্ত হব ইয়াতে যে আমার যেহেতু দুই জোড়া বাহু হল আর এক জোড়া কোণ হল, তেতিয়া আমি কব পারি ইয়াতে বাহু কোণ বাহু শর্ত মতে এই দুটা ত্রিভুজ সর্বসম হব। এতিয়া ত্রিভুজ দুটা সর্বসম বনালো, এতিয়া আমি কব পারি যে এই বাহুটোৰ লগত এইখিনিৰ লগত এই ত্রিভুজৰ এই বাহুটো সমান, যেটা আমাৰ প্ৰমাণ কৰিব দিছিলে এইটো BD ইকুৱেল টু DC। তেতিয়া আমি ইয়াতে লিখিম যেহেতু ত্রিভুজ ABD সর্বসম ত্রিভুজ ACD, গতিকে আমি লিখিব পারি যে BD ইকুৱেল টু DC। এইটো হল আমাৰ CPCT। তো CPCT মানে আছিল যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ যিবোৰ দেখাত একে সেইবোৰ সমান হয়, গতিকে সেইটো আছিলে। এতিয়া আমি 2 নম্বৰ যেটো আছে AD লম্ব BC প্ৰমাণ কৰিব লাগে। এইটো হল লম্ব BCৰ ওপৰত, লম্ব হবলৈ হলে ইয়াতে 90 ডিগ্ৰী কোণ হ'ব লাগিব, সেইটো আমাৰ প্ৰমাণ কৰি দেখাব লাগে, তেতিয়া আমি লম্ব বুলি ক'ব পাৰিম। তেতিয়াহলে ইয়াতে আমি কি কৰিম, আকৌ লিখিম যেটো ত্রিভুজ ABD সর্বসম ত্রিভুজ ACD, গতিকে ইয়াত আমি এংগেল ADB ইকুৱেল টু এংগেল ADC লিখিব পাৰি, এইটো কি হ'ব CPCT। যেহেতু এই দুটা ত্রিভুজ সর্বসম হৈছে, গতিকে ইয়াতে এই কোণটো এই ত্রিভুজৰ এই কোণটোৰ লগত সমান বুলি আমি ক'ব পাৰি। তেতিয়া এই কোণ দুটা যদি আমি এতিয়া যোগ কৰো, এতিয়া এংগেল ADB প্লাস এংগেল ADC ইকুৱেল টু 180 হ'ব, কিয়নো এইটো এটা দুটা মিলি এটা সৰল কোণ হৈ যাব। ইয়াতে আমাৰ কি হ'ব, এইটো সৰল কোণ বুলি আমি লিখিব পাৰি, সৰল কোণ, কাৰণ সৰল কোণটো কিমান ডিগ্ৰী হয়, সৰল কোণটো হয় 180 ডিগ্ৰী। তো এইখিনি লিখিলো। এতিয়া আমি কি কৰিম, এই দুটা কোণ যোগ কৰিলো এংগেল ADB প্লাস এংগেল ADC ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া এই দুটা ত্রিভুজ এই দুটা কোণ কি আছিল সমান আছিলে, এতিয়া আমি কি কৰিম ADB আৰু এইটোক বদলাই আমি যেহেতু দুটা সমান আছে, গতিকে এইটো আমি ADB বনাই দিম, ADB ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া দুটা কোণ সমান হৈছে আৰু দুটা যোগ কৰিলে হ'ব 2 এংগেল অফ ADB ইকুৱেল টু 180 ডিগ্ৰী, 2 এংগেল অফ ADB ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া 2 যদি আমি সোঁফালে দিওঁ তেতিয়া কি হ'ব, এংগেল ADB ইকুৱেল টু 180/2। এতিয়া 2 ইয়াতে হৰণ কিমান বাৰ যাব, 90 বাৰ। তেতিয়াহ'লে এংগেল ADB কিমান পালো, 90 ডিগ্ৰী পালো। এতিয়া আমি ক'ব পাৰি যে গতিকে এটা কোণ 90 ডিগ্ৰীত হল, এইটো ত্ৰিভুজৰ এইটো কোণ যেতিয়া 90 ডিগ্ৰী হল, তেতিয়া আমি লম্ব বুলি ক'ব পাৰো AD। তো AD লম্ব কি হ'ব, AD লম্ব কি হ'ব BC। তো আমাৰ লম্ব হৈ গ'ল, লম্ব সমদ্বিখণ্ডক হৈ গ'ল, দুটা প্ৰমাণ হৈ গ'ল, এইখিনি আমাৰ প্ৰমাণ আছিলে। এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 13 নম্বৰ প্ৰশ্নত কৈছে দেখুওৱা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী। তো কি হৈছে, এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ যে 60 ডিগ্ৰী হ'ব, এইটো আমাৰ প্ৰমাণ কৰি দেখুৱাব দিছে। ইয়াতে আমি প্ৰমাণ কৰো আহা। ইয়াত আমাৰ প্ৰথমত কি কৰিব লাগিব, ধৰিব লাগিব, আমি ধৰো ত্রিভুজ ABC সমবাহু
ত্ৰিভুজ। এইটো এটা কি সমবাহু ত্ৰিভুজ বুলি আমি এইটো ধৰিছো। সমবাহু ত্ৰিভুজ হলে ইয়াত আমাৰ প্ৰতিটো বাহুৱে কি হ'ব সমান, তিনিটা বাহু পৰস্পৰ সমান। তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰি য'ত AB ইকুৱেল BC ইকুৱেল AC। এইখিনি সমবাহু ত্ৰিভুজ হোৱাৰ কাৰণে আমি এই তিনিটা বাহু সমান বুলি ক'ব পাৰিম। এতিয়া প্ৰমাণ কৰিব লাগে যে angle of A equal angle of B equal angle of C equal to 60 ডিগ্ৰী। অৰ্থাৎ এই ত্ৰিভুজটোৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী বুলি আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে। এতিয়া আমি প্ৰমাণ কৰি দেখুৱাম। তাৰ কাৰণে আমাৰ প্ৰথমত লিখিব লাগিব প্ৰমাণ। ইয়াতে আমি জানো যে আমি যেটো লিখিছো ইয়াতে যেটো দিয়া আছিল আমাৰ, যেহেতু লিখিম ত্ৰিভুজ ABCৰ AB ইকুৱেল টু BC ইকুৱেল টু AC, গতিকে আমি ইয়াত কি লিখিব পাৰি, ইয়াৰ পৰা আমি লম এতেকে AB ইকুৱেল টু আমি যদি AC লও ইয়াৰ পৰা, তেতিয়াহ'লে আমাৰ কি হ'ব যে এই দুটা বাহু আমি সমান বুলি লৈছো AB ৰ লগত AC। এই দুটা বাহু সমান বুলি ললে আমি জানো সমদ্বিবাহু ত্ৰিভুজ হৈ যাব। তেতিয়া সমদ্বিবাহু ত্ৰিভুজৰ কি হয়, সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয়। অৰ্থাৎ এই বাহুৰ বিপৰীত আছে এইটো আৰু এই বাহুৰ বিপৰীত আছে এইটো কোণ, এই দুটা কোণ পৰস্পৰ কি হ'ব সমান হ'ব। ইয়াত আমি লিখিব পাৰিম এংগেল, ইয়াতে আমি লিখিম যেহেতু AB ইকুৱেল টু AC, গতিকে আমি কি লিখিব পাৰি এতেকে এংগেল অফ B ইকুৱেল টু এংগেল অফ C। এইটো কি হ'ব, ইয়াত আমি লিখিম ত্ৰিভুজৰ দুটা বাহু সমান থকা সমান হলে কি হয়, তাৰ বিপৰীতে থকা কোণ দুটা সমান। এইটো আমাৰ লিখিব লাগিব। ত্ৰিভুজৰ এইটো ধৰ্ম মতে আমি লিখিলো যে ত্ৰিভুজ এটাৰ যদি দুটা বাহু সমান হয় তাৰ বিপৰীতে থকা কোণ দুটা সমান হ'ব। তো এইটো আমি 1 নম্বৰ বুলি দিলো। তাৰপিছত আকৌ যদি AB আৰু AC আমি সমান লৈছিলো, এতিয়া যদি AB ৰ লগত আমি BC সমান লওঁ, তেতিয়া আমি কি পাই আছো, AB ৰ লগত আমি BC সমান পাইছো। তেতিয়া আমি এই দুটা বাহু সমান হলে এই কোণ দুটা সমান হ'ব, কাৰণ AB বাহুৰ বিপৰীত কোণটো হ'ল C আৰু BC বাহুৰ বিপৰীত কোণটো হ'ল A। তেতিয়া কি হ'ব, এংগেল অফ A ইকুৱেল টু আমি লিখিব পাৰি এংগেল অফ C। এইটো হ'ব আমাৰ 2 নম্বৰ। এইটো আৰু এইটো একে সূত্ৰ ইয়াতে লিখিব নালাগে দুবাৰকৈ। এতিয়া আমি কি কৰিম যে 1 আৰু 2 ৰ পৰা আমি ক'ব পাৰি 1 আৰু 2 নম্বৰৰ পৰা আমি কি ক'ব পাৰি যে ইয়াতে যেহেতু C কোণটোৰ লগত B সমান হৈছে, ইয়াতে C কোণটোৰ লগত যেহেতু A সমান হৈছে, তেতিয়াহ'লে ইয়াত তিনিটা কোণ A, B আৰু C প্ৰত্যেকটোৱে কি হ'ব পৰস্পৰ সমান হ'ব। এইটো আমি লিখিব পাৰি ইয়াতে যে এংগেল অফ A ইকুৱেল টু এংগেল অফ B ইকুৱেল টু এংগেল অফ C। তো তিনিটা কোণ সমান হ'ল। এতিয়া প্ৰতিটো কোণ যে 60 ডিগ্ৰী সেইটো প্ৰমাণ কৰি দেখুৱাম। এতিয়া ত্ৰিভুজ আমি কোণ কেইটা যোগ কৰোঁ, এংগেল অফ A প্লাছ এংগেল অফ B প্লাছ এংগেল অফ C ইকুৱেল টু 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। এইটো আমি কেনেকৈ লিখিলো যে 180 ডিগ্ৰী হ'ব তিনিটা কোণ যোগ কৰিলে। এইটো আমি জানো কি ত্ৰিভুজৰ কোণ তিনিটাৰ সমষ্টি 180 ডিগ্ৰী হয়, গতিকে সেই হিচাপত লিখিছো আমি। তো এংগেল অফ A প্লাছ, যেহেতু এংগেল A, B আৰু C প্ৰতিটোৱে সমান প্ৰতিটোৰ লগত, এতিয়া B টো আমি সলনি কৰি A লিখিব পাৰি আৰু C টো সলনি কৰিও A লিখিব পাৰি ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া তিনিটা A হ'ল,
তো তিনিটাক যোগ কৰিলে আমি পাম 3 এংগেল অফ এ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া 3 যদি সোঁফালে যায় তেতিয়া হৰণ হ'ব 180 ডিগ্ৰী ডিভাইড 3। তো 3 180 ভিতৰত 60 বাৰ হৰণ যাব। তো এংগেল এৰ মান আমি কিমান পালো? 60 পালো। তেতিয়া আমি ক'ব পাৰি যে এংগেল এ যদি 60 হয়, বাকি এর লগত দুটা সমান আছিলে, তো তিনোটাই কেতিয়া কি হ'ব? থেকে এংগেল অফ এ, এংগেল অফ বি আৰু এংগেল অফ সি এই তিনিটাই 60 ডিগ্ৰী কৰি হ'ব। তো এইটো আমাৰ প্ৰমাণ হৈ গ'ল। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত আমাৰ 14 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰত এডি আৰু বিই ৰেখাই সি বিন্দুত ছেদ কৰিছে। যে এডি আৰু বিই ৰেখাই সি বিন্দুত ছেদ কৰিছে। বি সি আৰু সিই এই দুটা প্ৰত্যেকেই 5 সেন্টিমিটাৰকৈ দিয়া আছে। আৰু এংগেল এ বি সি মানে বি কোণটো 70 ডিগ্ৰী আৰু ডিইসি এই কোণটো 70 ডিগ্ৰী আছে। এতিয়া প্ৰমাণ কৰিব দিছে যে প্ৰমাণ কৰিব লাগে যে এ বি সি ত্ৰিভুজৰ লগত এ বি সি এই ত্ৰিভুজটোৰ লগত ত্ৰিভুজ ডিইসি এই ত্ৰিভুজটো সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে। তো ইয়াত আমাৰ এইটো দুটা প্ৰমাণ কৰিম আমি শৰ্ত হিচাপত। এতিয়া প্ৰমাণ কৰো আহা। ইয়াতে চোৱা কাষৰ চিত্ৰত আমাৰ এইখিনি আমাৰ দিয়া আছিল গোটেইখিনি। তো এইটো প্ৰমাণ কৰি দেখাব লাগে। প্ৰমাণ আমি এতিয়া প্ৰমাণ কৰি দেখুৱাম, সেইকাৰণে প্ৰমাণ লিখিব লাগিব। প্ৰমাণ এতিয়া এই দুটা ত্ৰিভুজ প্ৰমাণ কৰিব দিছে, তেতিয়াহ'লে এই দুটা ত্ৰিভুজত মিল কি আছে সেইটো আমাৰ চাব লাগিব। যেহেতু এইটো ত্ৰিভুজৰ লগত যেটো এ বি সি ত্ৰিভুজ আছে, এই ত্ৰিভুজৰ এইটো বাহু 5 সেন্টিমিটাৰ হয়, যেটো বি সি বাহু, আৰু এই ত্ৰিভুজৰ যেটো ই সি বাহু আছে এইটো 5 সেন্টিমিটাৰ হয়। তেতিয়াহ'লে আমি এক জোড়া মিল পাম। আৰু 70 ডিগ্ৰী ইয়াতো আছে ইয়াতো আছে, এইটো এক জোড়া মিল পালো। আৰু তাৰপিছত আৰু এজোড়া হ'ব কি এইটো আৰু এইটো কোণ সমান হ'ব, কাৰণ এই দুটা বিপৰীত কোণ। দুটা সৰল ৰেখা যেতিয়া কটাকটি কৰে পৰস্পৰে, যে এই দুটা ইহঁতৰ বিপৰীতে থকা কোণবোৰ সমান হয়, অৰ্থাৎ বিপৰীত কোণ বুলি কোৱা হয়। তো এতিয়া আমি কি কৰিম? ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডিইসিৰ পৰা এই দুটাৰ পৰা আমি কি কৰিব পাৰি চোৱা। এই দুটাৰ পৰা আমি কি মিল দেখুৱাব পাৰি। তো ইয়াতে আমাৰ দিয়াই আছে যেটো বি সি ইকুৱেল টু সিই ইকুৱেল টু 5 সেন্টিমিটাৰ। এইটো আমাৰ দিয়া আছিলে, এটা আমি লিখিম দিয়া আছে। আমাৰ যুক্তি দিব লাগিব কি কাৰণত সমান হয়। এইটো সমান বুলি দিয়ে আছে। আৰু এই কোণটো 70 ডিগ্ৰী বুলি আছে, সেইটো আমি ইয়াতে আমাৰ দিয়া আছে। তো এংগেল অফ এ বি সি এংগেল অফ ডিইসি ইকুৱেল টু 70 ডিগ্ৰী। এইটো আমাৰ দিয়া আছে, আমি দিয়া আছে বুলি লিখিম, কাৰণ এই কোণটো এই ত্ৰিভুজত পৰে আৰু এই কোণটো এইটো ত্ৰিভুজত পৰে। গতিকে এই দুই জোড়া মিল পালো। এতিয়া আৰু এক জোড়া কি আছিলে? এই কোণটো এইটোৰ লগত সমান। এই কোণটোৰ নাম হ'বগৈ এ সি বি ইকুৱেল টু এই কোণটোৰ নাম হ'ব ডিচিই। তো এইটো আমি কি কোণ বুলি লিখিম? বিপ্ৰতীপ কোণ। আৰু বিপ্ৰতীপ কোণবোৰ পৰস্পৰ কি হয়? সমান হয়, বিপ্ৰতীপ কোণ। তেতিয়াহ'লে আমি ইয়াতে কিমান জোড়া মিল পালো? ইয়াতে 3 জোড়া মিল পালো। এইটো বাহু, তাৰ কাৰণে এইটো বাহুৰ কাৰণে এছ আহে, এইটো এংগেলৰ কাৰণে এ আহে, আৰু এইটো এংগেলৰ কাৰণে এ আহিব। তো 3 জোড়া মিল হলে এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম। এতেকে ত্ৰিভুজ এ বি সি সৰ্বসম ত্ৰিভুজ ডিইসি। আৰু এইটো শর্ত কি হ'ব? এইটো শর্ত হ'ব কোণ বাহু কোণ শর্তমতে আমি লিখিব পাৰি। তোমালোকে এনেকৈ লিখিব পাৰিবা যে এংগেল সাইড এংগেল, এনেকৈও লিখিব পাৰিবা। গতিকে প্ৰমাণ আমাৰ হৈ গ'ল 14 নম্বৰ প্ৰশ্ন। এতিয়া ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।